হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ প্ৰথমটো মেথছৰ যেটো চেপ্টাৰ আছে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰছ এটো চেপ্টাৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট যিবোৰ প্ৰশ্ন আছে কমন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ দেখুৱাই দিম গতিকে ছাত্ৰসকল তোমালোকে আজিয়েই তোমালোকে মই যিবোৰ প্ৰশ্ন দেখুৱাই দিম সেই প্ৰশ্নসমূহ ভালদৰে শিকি লবা মই যিকেইটা প্ৰশ্ন দেখুৱাই দিম সেইকেইটাহে তোমালোকে ভালদৰে ফাৰ্ষ্টত চাবা তাৰ পিছত যদি সময় পোৱা বেলেগ চাবা ছাত্ৰসকল তোমালোকে চোৱা পেজ নম্বৰ 27ত উপবাদ্য 1.1 গতিকে এটো তোমালোকে ভালদৰে মনত ৰাখিবা এটো তোমালোকৰ এমসিকিউৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ এটো তোমালোকৰ এমসিকিউত আহি যাব পাৰে ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা পেজ নম্বৰ 30 ত থকা উদাহৰণ নম্বৰ 3 যেটো আছে এই উদাহৰণ নম্বৰ 3 টো তোমালোকে ভালদৰে চাবা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছত তোমালোকে চাবা উদাহৰণ নম্বৰ যেটো 7 আছে পেজ নম্বৰ 35 ত থকা এইটো প্ৰশ্ন তোমালোকে চাবা এনেকুৱা ধৰণৰ বেলেগ প্ৰশ্ন আহিব পাৰে হয়তো 96 ৰ জাগাত বেলেগ দি দিব পাৰে গতিকে তোমালোকে উদাহৰণ নম্বৰ 7 ৰ নিয়মটো তোমালোকে ভালদৰে পঢ়ি লবা এটো আছে পেজ নম্বৰ 35 ত ইয়াৰ লগতে তোমালোকে পেজ নম্বৰ 35 ত থকা এইখিনি বোল্ড কালাৰত যিখিনি লিখা দি আছে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গহাও এটো তোমালোকে ভালদৰে মনত ৰাখিবা কাৰণ এটো তোমালোকৰ এমসিকিউত আহি যাব পাৰে ইয়াৰ লগতে ছাত্ৰসকল তোমালোকে চাবা উদাহৰণ নম্বৰ যেটো 8 আছে ইয়াতে চাও পাৰি আছে এটো 2020 ত আহিছিলে এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা তাৰ পিছত তোমালোকে চাবা অনুশীলনী 1.2 ত থকা 3 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে শিকি থবা পেজ নম্বৰ 39 ত থকা উদাহৰণ নম্বৰ 10 টো ইম্পৰ্টেন্ট আছে তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে খুবই ইম্পৰ্টেন্ট 2 মাৰ্কস বা 3 মাৰ্কসৰ কাৰণে আহি যাব পাৰে উদাহৰণ নম্বৰ 10 ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চাবা অনুশীলনীত 1.3 ত থকা 3 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো চাবা আকৌ ইয়াত উদাহৰণ নম্বৰ 11 এইটো প্ৰশ্ন তোমালোকে চাই থবা খুবই গুৰুত্বপূৰ্ণ চেপ্টাৰ এটো তোমালোকে ভালদৰে শিকি থবা ইয়াৰ পাছত তোমালোকে এমসিকিউৰ কাৰণে তোমালোকে অনুশীলনী 1.4 ত থকা 1 নম্বৰ প্ৰশ্নখিনি চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এমসিকিউ তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে খুবই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন ইয়াৰ পাছত তোমালোকে আহা পেজ নম্বৰ 44 ত থকা হাৰাংশ এই হাৰাংশত থকা যেটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছে তাৰ পিছত 2 নম্বৰ আছে ইউক্লিডৰ বিভাজন কলন বিধি এইখিনি তোমালোকৰ যি কেটা ইয়াত শৰ্ত দিয়া আছে এনেকুৱা ধৰণৰ এবোৰ যি দিয়া আছে এই প্ৰশ্নসমূহ তোমালোকে ভালদৰে চাই থবা ইয়াত পাটিগণিতৰ মৌলিক উপবাদ্যটো এই ডেফিনিশনসমূহ তোমালোকে এবাৰ ৰিডিং মাৰি থবা তেতিয়া তোমালোকৰ কি হ'ব তোমালোকৰ যিখিনি এমসিকিউ আহিব ইয়াৰ পৰা আহিব এমসিকিউ ইয়াৰ পৰা গতিকে তোমালোকে এমসিকিউ খিনি ভালদৰে পাই যাবা যদি এই 8টা হাৰাংশত থকা যিকেটা পইণ্ট আছে এই পইণ্টসমূহ যদি তোমালোকে ভালদৰে এবাৰ চাই লোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 ত নিশ্চয়কৈ ইয়াৰ পৰাই কমন পৰিব এটো চেপ্টাৰৰ পৰা গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই